মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক প্ৰশ্ন এনসাৰ দিম। উন্মেষ ষষ্ঠ শ্ৰেণীৰ প্ৰথম ভাগ উন্মেষ পাঠ্যপুথি মানে এছামিছৰ উন্মেষ নামৰ এইবাৰ কিতাপখনৰ নাম দিছে উন্মেষ। গতিকে অসমীয়াৰ প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে ইয়াৰে আজি 6 নম্বৰটো লেছনৰ প্ৰশ্ন এনসাৰ দিম। আগৰ ভিডিঅ'বোৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ লেছনৰ কাৰণে 5টা মই ভিডিঅ' বনাই দিছোঁ। প্ৰতিটো ভিডিঅ'ত মই আটাইবোৰ প্ৰশ্ন এনসাৰ দি দিছোঁ। গতিকে তোমালোকে যদি চোৱা নাই গৈ চাই লোৱা। আৰু বাকিবোৰ ভিডিঅ' এইটো হৈছে 6 নম্বৰ ভিডিঅ'। ইয়াৰ পিছৰ ভিডিঅ'বোৰো তোমালোকে চাব পাৰিবা। গতিকে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টত গৈ ক্লাছ 6ৰ অসমীয়া উন্মেষ বুলি লিখা আছে, তাতে আটাইবোৰ ভিডিঅ' দিয়া থাকিব। তাৰ পৰা উলিয়াই লৈ একফালৰ পৰা বহীত লিখি লৈ বছৰটো পঢ়ি থাকিবা। গতিকে 6 নম্বৰ লেছনটোৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। মই লেছনটো গোটেই মাতি বুজাই নিদিওঁ। যদি তোমালোকে কোৱা গোটেইখিনি লেছন পঢ়ি বুজাই দিব লাগে তেতিয়াহ'লে তেতিয়াও মই দিম, কিন্তু আজিৰ ভিডিঅ'টোত মই প্ৰশ্ন এনসাৰহে দিম। চেপ্টাৰ 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰতিটো লেছনতে এনেকুৱা দুটাকৈ প্ৰশ্ন দিয়া আছে। এইটো কি কাৰণত দিছে জানানে? তোমালোকে যাতে আগন্তুক 4-5 বছৰ পিছত যেতিয়া মেট্ৰিক পৰীক্ষা দিবা তেতিয়া যাতে তোমালোকৰ প্ৰব্লেম নহয়। কাৰণ মেট্ৰিক পৰীক্ষাত এনেকৈ আহে, আধা আধি এনেকৈ আহে, আধা আধি লিখিব আহে। আধিখিনিক এনেকৈ দিয়া থাকে, সেইখিনিক কয় MCQ। বুজি পাইছা এতিয়া? চোৱা, সেইখিনি পিছলৈ বুজি পাবা। গতিকে প্ৰশ্নত চোৱা, সৰ্পই দৰ্শন কৰিলে কি কৰা উচিত? 4টা অপশ্যন দিয়া আছে। ইয়াৰ পৰা যিটো শুদ্ধ এনসাৰ সেইটো তোমালোকে গোল চিন দিবা। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব ঘ নম্বৰ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। সাপে কামুৰিলে ডক্তৰৰ ওচৰলৈ যোৱা উচিত। তাৰপিছত তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰা। চোৱা, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত উত্তৰটো বাছি ল'লোঁ কাৰণ পাঠখনত কোৱা হৈছে যে আজিও বহুতে সাপ দৰ্শন কৰিলে বেজৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ই এক অবৈজ্ঞানিক মনোভাৱ। বাস্তৱত সাপে দৰ্শন কৰিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা উচিত, যাতে যথাযথ চিকিৎসা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। এইটো হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰমাণ। তাৰপিছত 3 নম্বৰটোত দিছে চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ পৰা পৰীক্ষাত আহিব। 1 নম্বৰটোত বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ধুনীয়াকৈ লিখিবা। চোৱা, এইটোত 3 নম্বৰ বা 2 নম্বৰ থাকিব। বৈজ্ঞানিক মন বা আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? চোৱা, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপৰ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা, যুক্তিবুদ্ধিৰ চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। হয়নে? গতিকে গ নম্বৰ প্ৰশ্নটো চোৱা, ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ততা আছেনে? ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, প্ৰতিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত। তাৰে পিছত ঘ নম্বৰটো চোৱা, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা
উচিত ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ 1 নম্বৰটোত লিখিবা ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব 2 নম্বৰটোত লিখিবা সমস্যা সমাধানত সহায় কৰিব 3 নম্বৰটোত লিখিবা সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব তাৰে পিছত লিখিবা 4 নম্বৰটোত বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব তাৰে পিছৰ প্ৰশ্নটো চোৱা অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হ'লে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয় ওজা গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল তাৰে পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰবোৰ আলোচনা কৰি কোৱা আৰু লিখা বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হ'লেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে বাহিৰৰ কাপোৰত ধূলি বালি বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে যাৰ ফলত পাকঘৰত সোমালে খাদ্যবস্তু দূষিত হোৱাৰ সম্ভাৱনা থাকে সেয়ে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে তাৰে পিছৰ প্ৰশ্নটো চোৱা বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে লিখা চোৱা শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে 2 নম্বৰত অন্ধবিশ্বাস কৰিলে 3 নম্বৰত পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে তাৰে পিছত চোৱা গ নম্বৰটো কি কৈছে সমাজ এখনত উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই 2 নম্বৰটোত মানুহক অজ্ঞ আৰু ভয়ত ৰাখে 3 নম্বৰটোত অগ্ৰগতিত বাধা দিয়ে সেয়ে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী এইখিনি লিখিবা তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱাটো চোৱা অনুসংচিত এইটো হ'ব পূৰ্ববাৰৰ চলি অহা নীতি স্বাস্থ্যসন্মত এইটো হৈছে স্বাস্থ্যকৰ যুক্তিনিষ্ঠ তীক্ষ্ণ এইটো হ'ব তীক্ষ্ণ বুদ্ধি বা তত্ত্বজ্ঞান বিবৰ্ণ এইটো হৈছে পালে টান বিকশ এটা সলনি আন এটা তাৰপিছত পক্কপুৰুষ্ঠ এইটো হৈছে যুক্তি থকা প্ৰযুক্তি কৌশল গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ যদিও ভাল লাগে তোমালোকে যদি কমেণ্ট কৰিব জানা কমেণ্টত তোমালোকৰ নামবোৰ লিখি দিবা মই চাই ভাল পাম আৰু যদি তোমালোকে আৰু অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী হিন্দী ভিডিঅ'বোৰ চাব বিচৰা তেতিয়াহ'লে প্লেলিষ্টত গৈ চাই ল'বা থেংক ইউ ফৰ ৱাটছ